আমাৰ ঘৰখন সানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে। চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল। গতিকে এতিয়া দুখীয়া শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনিও গৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলোৱা আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া, সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰা সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবো আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আবেগ আছে, সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি এতিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে। গতিকে বেলেগকে যোৱাৰ একো মই ভাবো এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰো অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আবেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব, সেইখিনি মই নাভাবো আমি বেলেগকে কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি